গুড ইভিনিং গাইজ এটা মিনি ব্লগ লৈ আহিলোঁ ভাবছোঁ আমি ঘৰত কেনেকৈ চিকেন বনাই খাওঁ আপোনালোকক অকণমান দেখাওঁ তাকে বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এইফালে আমাৰ চিকেনটো ধুই মেলি ৰেডি এফালে আলুটো এফালে কাটি মেলি ৰেডি আৰু এফালে পিঁয়াজ কাটি আছে মানে যেনে এইটো দেখা পাইছে আৰু এফালে চৰু ৰেডি আৰু জুই ৰেডি তেলো ৰেডি বাকী দেখাই আছোঁ মেৰিনেট কৰা আছে এইফালে যিমান যি মছলা আছে ইয়াতে মাংসতে দিব দি কিনে তাক সানি অলপ সময় থৈ দিব তাৰপিছত চৰুত বহাই দিব আমাৰ পিঁয়াজ ভজা ৰেডি মাংস বহাই দিব এবাৰ মাংসটো বহাই দিলোঁ চেক ডাংগাবালা বহি থকাৰ টেনশ্যন লৈছে নাই বিন্দাছ বনাওঁ মই আছোঁ আই এম হিয়াৰ নহ'লে মাংসটো এতিয়া ভাজি ৰাখিব লাগিব আমাৰ মাদাৰ আছে বিন্দাছ বহি টেনশ্যন নাই মাই পুৰা ভাজি থাকা হা যি জুই দিছে নতুন ৰান্ধনি মাংস জ্বলি যাব দে লাৰি দি অঁ নাছিলে দে ধুনীয়া ধুনীয়া পানী দিছে দে নিমখ তাকে নিমখ দিয়াৰ কাৰণে পানী দিছে আৰু দিব নালাগে আৰু লাৰা এফালে আমি আলু এড কৰি দিলোঁ তাৰপিছত আমি লৰাই থাকিব লাগিব লৰাই থাক আৰু এনেকুৱা বেলেগে এনেকৈ ভাবিব নালাগে কি ভাবে নেটখা বস্তু দেখাইছোঁ সেনেকুৱা নহয় মানে আমি যিটো খাইছোঁ যিটো কৰিছোঁ সেইটো আপোনালোকক দেখাইছোঁ মই ভাল পাই চাচি আৰু মই বেয়া পাই চাব নালাগে সেইটো আৰু কথা হৈছে এফালে আমাৰ মাংসটো অলমষ্ট ভাজা হৈছে অকণমান পানী এড কৰি দিলোঁ পানী এড কৰি আৰু অলপ ভাজিব লাগিব তেতিয়া গাইজ সোৱাদটো মানে আহিব সোৱাদটো তেতিয়া ভিতৰৰ পৰা আহিব মানে আৰু এফালে মাংস হওকলৈকে আমি আটাটোত পানী চানী কিবা কি দিছে আমাৰ পানী তেল চৌদা দি দিছোঁ এইখিনি মানে কিবা এটা হ'ব লাগিবতো এইখিনি হৈ থাকক মাংসটো হওক বাকী খাওঁতে গাইজ দেখাই আছোঁ মাংসটো হ'লেই হ'ল মাছ খাওঁ ইটো শনিবাৰ যায় শনিবাৰে বিহু তুমি আহিলে উৰুকা হ'ল উৰুকা মানে বিহু আহিল ঘৰত যাব পাম দুমাহী হ'ব গাইজ ফূৰ্তি লাগছে বিহু আহিল মানে ঘৰত যাব পাম নেকি ফূৰ্তি দে 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 দেচোন দে আৰু কিনো কৰিবি গাইজ এতিয়া আৰু নতুন কইনা এটা আহি আমাৰ লগত এডজাষ্ট কৰি আছে আৰু দুদিনমান থাকিয়ে ঘৰত যায় দুদিনমান থাকিয়ে কিন্তু একমাহ এতিয়া আমাৰ ঘৰত আছে মুখখন এনেকৈ ফুলি থকা মাজে মাজে যি মুখ ফুলোৱে মানে আপোনালোক যিখিনি চবখিনি আপোনালোক শ্বেয়াৰ কৰিছোঁ মোৰ যিখিনি যেনেকৈ চলি যি কৰোঁ যি নকৰোঁ আজি গোটেইখিনি শ্বেয়াৰ কৰি থাকক আপোনালোকক এইখিনি আৰু কিয়নো ৰাখোঁ না চবেই জানে নতুন কইনা এটা ঘৰত যায় কিন্তু চকুৰ কাৰণে আৰু যাব পৰা নাই এতিয়া বিহু হৈছে বিহুত আৰু সেইকাৰণে আৰু পুৰা হিচাপ ৰাখি আছে আৰু বাহ দে বাকী এইটোতো বিশেষ কৰিলোঁ এইফালে মাংসত আহি গ'লোঁ মাংস ৰেডি গাইজ এইফালে মাংস নামাব পৰা হৈ গৈছে আৰু আমাৰ এইখিনিও মানে ৰেডিয়ে বুলি ক'ব পাৰি খালি বেলা নাই বেলি বনাব লাগে তাৰপিছত ডাইৰেক্ট খাব লাগে মই কওঁ কি কওঁ ফাইনেলি ৰাইচ এটা বাইট ল'লোঁ মই আপোনালোক দেখাই আছোঁ কিমান টেষ্টি হৈছে এইফালে ৱাও গাইজ কিছু টেষ্টি হৈছে দেই এক্সেলেণ্ট টেষ্টি এনেকৈ আপোনালোকে ট্ৰাই কৰিব পাৰে মানে খাই কিনে কিবা এটা এনেকুৱা কিবা এটা আমেজ হৈছে মানে আপোনালোক ভাষাৰে মই বুজি ক'ব নোৱাৰোঁ মই খাই লওঁ আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে একদম চিম্পুল ৰেচিপি ডাইৰেক্ট আমি যেনেকৈ বনাওঁ সেনেকুৱা ৰেচিপি খাই ভাল লাগিছে গেছ আপোনালোকে ট্ৰাই কৰি চাব পাৰে বাকী ভিডিঅ'টো শেষ হ'লগৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিলে গেছ বাই বাই